ভেৰগাঁৱৰ বৰংগাজুলি চাহ বাগিচাত সৌদ অসম আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত বিশাল আদিবাসী মহাসভাৰ আয়োজন। ওদালগুৰি জিলাৰ ডিমাকুছিৰ বৰংগাজুলি চাহ বাগিচাত ২০তম আদিবাসী মহাসভাৰ তীব্ৰ প্ৰস্তুতি। ২০২৫ বৰ্ষৰ ৬, ৭, ৮ আৰু ৯ ফেব্ৰুৱাৰীত ৪দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ২০তম আদিবাসী মহাসভাৰ বাবে দিনে নিশাই বিশাল আয়োজন চলাইছে আয়োজক সমিতিয়ে। প্ৰায় ২৫ লক্ষাধিক টকাৰ বাজেটেৰে লাখ লাখ আদিবাসী লোকৰ উপস্থিতিত ৪দিনীয়াকৈ অনুষ্ঠিত হ'ব আদিবাসী মহাসভা। বৰংগাজুলি চাহ বাগিচাত সৌদ অসম আদিবাসী ছাত্ৰ সন্থা ওদালগুৰি জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় সমিতিৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া আদিবাসী মহাসভাৰ প্ৰায় ৮০% কামসমূহ হোৱা বুলি জনায় উদ্যোক্তাই। বৰংগাজুলি চাহ বাগিচাৰ খেলপথাৰত অনুষ্ঠিত হ'বলগীয়া আদিবাসী মহাসভাত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, বহুকেইগৰাকী মন্ত্ৰী বিধায়কৰ উপৰিও কেইবাখনো ৰাজ্যৰ পৰা আলহী অতিথিক আদৰিবলৈ সাজু উদযাপন সমিতি। আদিবাসী মহাসভাৰ মুকলি সভাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ১ লাখ আদিবাসী লোকে নিজৰ জনগোষ্ঠীৰ সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰতিজ্ঞাবদ্ধ হৈ চৰকাৰৰ ওচৰত নিজৰ দাবীসমূহ উত্থাপন কৰিবলৈ একগোট হ'ব। আদিবাসী মহাসভাত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ ৰাইজৰ সহায় সহযোগিতা তথা উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে। পানেৰীৰ পৰা নবীন চৌৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আমি উপস্থিত হৈছোঁ, আমাৰ কাম কাজ চলি আছে। ২০তম আদিবাসী মহাসভাৰ কাম কাজ চলি আছে আৰু এই কামবিলাক প্ৰায় আমাৰ 85% আমাৰ সম্পূৰ্ণ হৈছে। আমি জোৰদাৰ লাগি আছোঁ। আমাৰ মানুহখিনি আহি নিজাকৈ শ্ৰমদান কৰিছে। বৰ বেছি আমি ইয়াতে বাহিৰৰ পৰা মানুহ মাতা নাই। আমি নিজেই ডিমাকুছী আঞ্চলিক লগতে ওদালগুৰি জিলা বিষয়ববীয়া আৰু কৰ্মীসকলে লগ লাগি কিনে আমি কামবিলাক আগুৱাই আনিছোঁ আৰু বাহিৰৰ পৰা কিছু মানুহ আহিছে আমাক সহায় কৰিবৰ কাৰণে। আমাৰ প্ৰায় কামবিলাক শেষ হৈ গৈছে। আমি আশা কৰিছোঁ আমাৰ কাম 6 তাৰিখে যিহেতু আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব, গতিকে আমি 5 তাৰিখে গোটেইখিনি কাম আমি শেষ কৰিবলৈ সিদ্ধান্ত এটা লৈছোঁ। আশা কৰোঁ আমাৰ কামবিলাক সম্পূৰ্ণ হ'ব সময়মতে। আৰু এইখন সভাত আমাৰ বহুত মানুহ হ'ব, হাজাৰৰ কথা নহয়, লক্ষ মানুহ আমাৰ হ'ব আৰু ইয়াতে আমাক বহুতকেইটা মানুহে সহায় কৰিবলৈ ওলাইছে। বাগানৰ মেনেজাৰৰ লগত আলোচনা কৰিছোঁ, তেওঁৰ পৰা কিছু সুবিধা বিচাৰিছোঁ। তেখেতেও না বুলি কোৱা নাই, তেওঁ সুবিধাবিলাক আমাক দিছে আৰু লোকেল সংগঠনবিলাকো আমাক সহযোগ কৰি আছে। গতিকে আমি নিশ্চিন্ত, আমি কামবিলাক সফলৰূপে ৰূপায়ণ কৰিব পাৰিম বুলি আমি আশাবাদী। আৰু লগতে আমাক প্ৰশাসন বিভাগৰো মানুহ আহি আছে, চোৱা চিতা কৰি আছে। তেখেতসকলেও চোৱা চিতা কৰি সহায় সহযোগিতা আগবঢ়াইছে। আপদ বিপদৰ সময়ত সকলো সময়তে আমি থাকিম বুলি আমাক কথা দিছে। গতিকে আমি ভাবিছোঁ যে আমি এইবোৰ ২০তম আদিবাসী মহাসভাটো সফলৰূপে ৰূপায়ণ কৰিব পাৰিম। আৰু এই সভাটোত আমাৰ বহু ধৰণৰ কথা বতৰা ইয়াতে হ'ব। বিশেষ কৰি আমাৰ জাতিটোক সুৰক্ষা দিয়া, শিক্ষা দীক্ষাৰ ফালৰ পৰা উন্নতি কৰা, খেলা ধূলাটো আগুৱাই অনা, সকলো দিশতে আমি সমাজটোক আগুৱাই আনিবলৈ আমি ইয়াতে সিদ্ধান্ত ল'ম। আৰু বহুত চিন্তা চৰ্চা কৰা হৈছে, বহুত কথা আলোচনা বিলোচনা হ'ব, বহুত বুদ্ধিজীৱী আহিব। আমাৰ বাহিৰা ৰাজ্যৰ পৰা ঝাৰখণ্ড, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, উৰিষ্যা এনেকুৱা বাহিৰৰ ৰাজ্যৰ পৰাও আহিব। আমাৰ দিল্লী, মুম্বাইৰ পৰাও মানুহ আহিব আৰু বাহিৰা দেশ যেনেবা বাংলাদেশ, ভূটান, নেপাল, ওচৰৰ যিবিলাক দেশবিলাক আছে, এই দেশৰ পৰাও আমাৰ মানুহ আহিব, বুদ্ধিজীৱীবিলাক আহিব। গতিকে আমি আশা কৰোঁ এই মহাসভাৰ পিছত আমাৰ জাতিটোৰ নিশ্চয় এটা উত্থান এটা আহিব। আমি বিচাৰিছোঁ যে আমাৰ সমাজখন আগৰ সমাজৰ পৰা অলপ উন্নতমান সমাজ এটা হ'ব লাগিব। এইখিনি আমি বিচাৰিছোঁ। আমাৰ ল'ৰা ছোৱালী শিক্ষিত হ'ব লাগিব, চাকৰি বাকৰি পাব লাগিব, সকলো দিশতে আমাৰ সমাজখন আগুৱাই যাব লাগিব। বিশেষ কৰি এতিয়া আমি চাইছোঁ যুৱচামে বৰ বেছিকৈ নিচাবিলাক খাব আৰম্ভ কৰিছে বা ডেণ্ড্ৰাইট খাব আৰম্ভ কৰিছে। এইবিলাক আমি বন্ধ কৰিবলৈ চেষ্টা এটা কৰি আছোঁ। এইখন মিটিঙতে আমাৰ এইবিলাক সিদ্ধান্ত লোৱা হ'ব। গতিকে আমি ৰাইজকো আহ্বান কৰিছোঁ যে আমাৰ এই সভাখনত যাতে সঠিকভাৱে আমাৰ কাৰ্যসূচীটো ৰূপায়ণ কৰিবলৈ সহায় সহযোগিতা আগবঢ়াই যেন। আমি ওদালগুৰি তথা বৰঙাজুলি আদিবাসী ৰাইজ এইবাৰেই আমি বৰ আনন্দিত হৈছোঁ, কাৰণ এইবাৰ ২০তম আদিবাসী মহাসভাৰ বৰঙাজুলি আমি দেখিবলৈ পাওঁ। যিহেতু অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮, ৯ তাৰিখে আমাৰ
আদিবাসী ছাত্ৰ সন্থাৰ 20তম আদিবাসী মহাসভা ইয়াত অনুষ্ঠিত হৈছে। আমাৰ ইয়াত আমি 1 লাখৰ ওপৰত আমি সমাগম হ'ব বুলি আমি আশা কৰিছোঁ। আমাৰ ইয়াত আদিবাসী মহাসভাত বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰখা হৈছে, যেনেকুৱা আমাৰ আদিবাসী সমাজৰ বিভিন্ন আমাৰ ইয়াত প্ৰদৰ্শন দেখুওৱা হ'ব। বিভিন্ন ধৰণৰ ধৰক ওৰাং মুণ্ডা চাওতাল আদি কৰি বিভিন্ন সমাজৰ আমাৰ ইয়াত প্ৰদৰ্শন ইতিমধ্যে প্ৰস্তুতি হৈছে। আমাৰ যিহেতু মহাসভাৰ কাম ইতিমধ্যে 80% কাম আগবাঢ়ি গৈছে। আমাৰ যিহেতু এই মহাসভাত আমি সকলো আদিবাসী তথা বিভিন্ন জাতি জনগোষ্ঠী আমাৰ সহায় সহযোগ কৰি আহিছে আৰু সকলো ইয়াত আনন্দিত হৈছে। যিহেতু আমাৰ এই মহাসভাত সকলো ৰাইজক আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধ যাতে এই মহাসভাত সকলোৱে যাতে দলে বলে আহি যোগদান কৰে যেন। ধন্যবাদ। আমি 1997 চনৰে পৰা যি আদিবাসী মহাসভা পাতি আহিছোঁ, এইবাৰ 2025 বৰ্ষটো আমাৰ 20তম আদিবাসী মহাসভা আৰু ইয়াৰ 20তম আদিবাসী মহাসভা এই বৰঙাজুলি চাহ বাগিচাৰ যি ইয়াতে এয়াৰফিল্ড আছে, এয়াৰফিল্ডৰ যি হেমলাল সোনা সমন্বয় ক্ষেত্ৰ আৰু আমাৰ আদিবাসী জাতীয় পিতা জাষ্টিন লাকৰাজী স্মৃতি মঞ্চত আমি 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছোঁ। আমাৰ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছেহি। বিশেষকৈ যি 4দিনীয়া কাৰ্যসূচী, প্ৰথম দিনা আমাৰ বিভিন্ন জাতি জনগোষ্ঠী আদিবাসীসকলৰ অন্তৰ্গত যিমান উপজাতিসমূহ আছে, এই প্ৰত্যেকটো উপজাতিসমূহৰ যি কলা সংস্কৃতি পৰম্পৰা প্ৰদৰ্শক আমি তেনেকুৱা প্ৰদৰ্শনী ইয়াতে আমি ৰাখিছোঁ আৰু সেইবিলাকৰ উদ্ঘাটন হ'ব। আমাৰ কিছুমান এই মহাসভাৰ উপলক্ষে আয়োজন কৰা কিছুমান বজাৰ ইত্যাদি উদ্ঘাটন হ'ব। ঠিক পিছৰ দিনা আমাৰ যি আদিবাসী ছাত্ৰ সন্থাৰ লগতে আদিবাসী মহাসভাৰ যি পতাকা, সেই পতাকা উত্তোলনৰ পৰা আৰম্ভ কৰি সাংস্কৃতিক বিভিন্ন ধৰণৰ কাৰ্যসূচী থাকিব। সমান্তৰালভাৱে আদিবাসী মহাসভাটিৰ লগতে আমি প্ৰত্যেক বছৰে অসমৰ আদিবাসীসকলৰ যি জ্বলন্ত সমস্যাসমূহ আছে, সেই জ্বলন্ত সমস্যাসমূহক কেনেকুৱাকৈ সমাধান কৰিব পাৰি, তাৰ কাৰণে আমাৰ বহুলানি প্ৰতিনিধি সভা অনুষ্ঠিত হ'ব আৰু এই প্ৰতিনিধি সভাতেই আমাৰ অসমৰ আদিবাসীসকলৰ যি জনজাতীয়কৰণৰ পৰা আৰম্ভ কৰি মাটি বাৰী চাহ বাগিচাৰ দৈনিক হাজিৰা, যি আমাৰ সংস্কৃতি বিলুপ্ত হ'ব ধৰিছে সেইবিলাক কেনেকৈ উদ্ধাৰ কৰিব পাৰি ইত্যাদি সমস্যাসমূহৰ ওপৰত বিশদ আলোচনা হ'ব। আৰু এই মঞ্চৰ পৰাই আমি চৰকাৰক আহ্বান জনাম, দাবী জনাম যে এই বৃহত্তৰ অসমীয়া জনগোষ্ঠীটোক বৃহত্তৰ অসমীয়া সংস্কৃতিক চহকী কৰি তোলা, আদিবাসী যি ৰীতি নীতি পৰম্পৰা বা ভাষা সংস্কৃতি আছে, সেইবিলাক পুনৰ উদ্ধাৰ কৰিবৰ কাৰণে চৰকাৰে যে যথেষ্ট পদক্ষেপ ল'বলগীয়া আছে, এই ক্ষেত্ৰত আমি চৰকাৰৰো দৃষ্টি আকৰ্ষণ কৰিব চেষ্টা কৰিম। গতিকে অন্তিম দিনাখন হ'ব আমাৰ সাংস্কৃতিক শোভাযাত্ৰা আৰু তাৰ পিছতে থাকিব আমাৰ মুকলি সভা। আৰু মুকলি সভাত আমি এইবাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্য অতিথি হিচাপে আমি বিচাৰিছোঁ, আমন্ত্ৰণ জনাইছোঁ আৰু তেখেতে অহাৰ কথাটো কৈছে। তেখেত আমাৰ এই মহাসভাত আহিব। লগতে আমি অসমৰ লগতে আমি পশ্চিমবংগ, উৰিষ্যা, ঝাৰখণ্ডৰ যি আদিবাসী মূলৰ বিভিন্ন ৰাজনৈতিক নেতা আছে, গৱেষক আছে, শিক্ষাবিদ আছে, তেওঁলোককো আমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে যাতে আহি আমাৰ অতিকৈ পিছ পৰি থকা এই আদিবাসী সমাজটোক কেনেকৈ সৰ্বাংগীন দিশত উন্নয়ন কৰিব পাৰি, তেওঁলোকৰ পৰা আমি পৰামৰ্শ নিশ্চয় কামনা কৰিম। আৰু এই মহাসভাটিৰ জৰিয়তে আদিবাসীৰ অৰ্থাৎ অসমৰ আদিবাসীসকলৰ যি দীৰ্ঘদিনীয়া সমস্যাসমূহ আছে, এই সমস্যাসমূহ ৰাইজৰ আগত আলোকপাত কৰি
তাৰ সমাধানৰ সূত্ৰ কেনেকৈ উদ্ভাৱন কৰিব পাৰি তাৰ কাৰণে আমি আমাৰ অসমৰ আদিবাসীসকলৰে হওক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি বিভিন্ন নেতা ৰাজনৈতিক নেতাই হওক শিক্ষাবিদেই হওক সমাজবিদেই হওক আমি আমন্ত্ৰণ কৰিছোঁ তেওঁলোকৰ পৰাও আমি আশা কৰিছোঁ তেওঁলোকে সুদিশা পৰামৰ্শ আগবঢ়াব যাতে আমি অসমৰ আদিবাসীসকলৰ যি সমস্যা সেই সমস্যাসমূহ কেনেকৈ দূৰ কৰিব পাৰি আৰু আমাৰ ভাৰতৰ লগতে অসমৰ অন্যান্য জাতি জনগোষ্ঠী যেনেকুৱাকৈ দোপতদোপে আগবাঢ়ি গৈছে অৰ্থনীতিৰ দিশতেই হওক ৰাজনীতিৰ দিশতেই হওক বা সামাজিক দিশতেই হওক তেওঁলোকৰ সমান্তৰালভাৱে খোজত খোজ মিলাই আগবাঢ়ি যোৱাৰ কাৰণে যিখিনি সমল লাগে যিখিনি কাৰকৰ প্ৰয়োজন সেইখিনি তেওঁলোকৰ পৰা আমি এইবাৰ আহৰণ কৰিবলৈ আমি চেষ্টা কৰিছোঁ গতিকে আপোনালোকৰ এই সামাজিক বৈদ্যুতিক মাধ্যমৰ জৰিয়তে আমি সকলোলৈ গুহাৰি জনাইছোঁ যে 20তম আদিবাসীৰ বৰঙাজুলিস্থিত এই যি জাহাজ ফিল্ড আৰু এই জাহাজ ফিল্ডত নিৰ্মাণ কৰি উলিওৱা হেমলাল সোণা সমন্বয় ক্ষেত্ৰ আৰু আমাৰ আদিবাসী জাতীয় পিতা প্ৰয়াত জাষ্টিন লাকৰাজী স্মৃতি মঞ্চত অনুষ্ঠিত হ'বলগীয়া 4দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীত সকলোৱে আহক সহায় সহযোগ কৰক জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলোৱে ইয়াতে অংশগ্ৰহণ কৰি তেওঁলোকৰ যিখিনি দিহা পৰামৰ্শ তেওঁলোকে খোলা মনেৰে আহি যাতে আমাক প্ৰদান কৰি এই 20তম আদিবাসী মহাসভা কেনেকৈ সফলমণ্ডিত কৰিব পাৰি তাৰ কাৰণে আমি সকলোৰ ওচৰতে আমি প্ৰাৰ্থনা জনাইছোঁ কিয় কেনেকৈ দুৰ্নীতি ৱাইফজনীয়ে কৈছে বোলে এওঁ মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলৈ এওঁ অবৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একনায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰোঁ আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰোঁ অৰুণোদয় অসম নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম